30-40 গৰাকী মহিলাৰ দলটো অতি শীঘ্ৰে 250 গৰাকী মহিলাৰ দল হ'বলৈ গৈ আছে। বাইদেউ স্কুললৈ গৈছিল নেকি সৰুতে? গৈছিলে। এতিয়া আকৌ স্কুললৈ যোৱাৰ এটা পৰিৱেশ আহিব নহয় জানো? সদায় ক্লাছলৈ আহিব লাগিব, ট্ৰেইনিং ল'ব লাগিব। এইটোৱে ল'ব লাগিব আমি। কেনেকুৱা লাগিব এতিয়া ক্লাছ কৰি? ভালে লাগিব। ভালে লাগিব। এতিয়া উপাৰ্জন কৰিব লাগিব আৰু। লাগিব আৰু। এতিয়া আৰু ঘৰত চিন্তা কৰিব নালাগে নহয় জানো? ঘৰৰ কামখিনি কৰি উঠি আৰু আহিব লাগিব। দম এটাত চলিব পাৰিব এতিয়া। থাকিব। দম এটা আহি যাব এতিয়া। আহি যাব। নহয় জানো? নিজকে ইণ্ডিপেণ্ডেণ্ট হ'ব চেষ্টা কৰিছোঁ। এজনী মহিলা হৈ কিনে ওলাই আহি সমাজৰ আগত নিজকে ইণ্ডিপেণ্ডেণ্ট হৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু নিজে নিজৰ মালিক হ'ম। অসমৰ নক্সা, অৰ্থনৈতিক নক্সা সলনি কৰি দিব পাৰে। মহিলাসকলে লাখপতি, কোটিপতি হ'ব পাৰে। আজি এটা ব্যৱস্থাপনাৰ বিষয়ে আপোনালোকক বুজাম। এই ব্যৱস্থাপনাটো 3 বছৰ ধৰি অসমত চলি আছে, কিন্তু এতিয়াও বহুতে ভালদৰে বুজি পোৱা নাই। কিন্তু এনেকুৱা এটা অৰ্থনৈতিক বিপ্লৱ আনিবলৈ গৈ আছে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ, আৰু এই পদক্ষেপে অসমৰ নক্সা, অৰ্থনৈতিক নক্সা সলনি কৰি দিব পাৰে। এই কথাটো এইকাৰণে মানুহে বুজি পোৱা নাই কিয়নো আঁতিগুৰি মাৰি কোনেও বুজোৱা নাই ভালদৰে। কিন্তু আজি আমি অসম লাইভ 24 তৰফৰ পৰা এই কথাখিনি বুজাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে মহিলাৰ দল, ইয়াত কেইবাগৰাকীও মহিলা আছে, প্ৰায় 30-40 গৰাকী মহিলা আছে। কিন্তু এই 30-40 গৰাকী মহিলাৰ দলটো অতি শীঘ্ৰে 250 গৰাকী মহিলাৰ দল হ'বলৈ গৈ আছে। আৰু যেতিয়া 250 গৰাকী মহিলাৰ দল হৈ পৰিব, তেতিয়া অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব। এইবাৰ আমি তাঁতশাললৈ যাম, অকণমান দেখুৱাম যে এওঁলোকে কি কৰিবলৈ ওলাইছে। মহিলাসকলে মিলি অসমত ঠায়ে ঠায়ে এনেকুৱা এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে যাৰ কল্পনা আপুনি কৰিব নোৱাৰে। আৰু এই ধৰণে এসময়ত স্বাধীনোত্তৰ কালত মহাত্মা গান্ধীৰ নেতৃত্বত মহিলাসকলে আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবলৈ এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছিলে, যাৰ বিনিময়ত আজি ভাৰত স্বাৱলম্বী। এয়া দেখিছে তাঁতশালসমূহ দেখিছে, এই তাঁতশালসমূহত শিপিনীয়ে সপোন ৰচিব আৰু সেই সপোনে ভাৰতৰ নক্সা সলনি কৰিব। সেই সপোনে অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব। কি হয় এই আঁচনি, কেনেকৈ টকা পাব মহিলাসকলে, কেনেকৈ আপোনালোকেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে, কেনেকৈ আপোনালোকেও টকা পাব পাৰে। আচলতে এনেকুৱা চৰকাৰী এটা বিশেষ আঁচনি আছে, আৰু এই চৰকাৰী বিশেষ আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাই নিজৰ ভৰিত নিজে থিয় হয় জাতিক ৰক্ষা কৰিব পাৰে, ৰাজ্য বচাব পাৰে। আমি সকলোৱে বিভিন্ন সময়ত কান্দি থাকোঁ যে নিবনুৱা সমস্যা, আমাৰ মহিলাসকল পিছ পৰি আছে। কিন্তু মন কৰিলে চন বাকৰি মাটিতে ধন, মহিলাসকলে যদি বিচাৰে চৰকাৰে সহায় কৰিছে, আৰু মহিলাসকলে লাখপতি, কোটিপতি হ'ব পাৰে। আমাৰ লগত এগৰাকী কৰ্তৃপক্ষ আছে সমৰ্থৰ, আমি তেওঁলোকক কথা পাতিবলৈ চেষ্টা কৰিম। যদি আপুনি অকণমান আগুৱাই আহক, এইখিনিলৈ আহক। কাউন্সিলাৰ বাইদেউ আছে লগত, আৰু আজি এটা অনুষ্ঠানৰ মাজত তেওঁৰ পৰা মই আঁতিগুৰি মাৰি বস্তুখিনি বুজিবলৈ চেষ্টা কৰিম। এটা সুন্দৰ আঁচনি, সুন্দৰ পৰিকল্পনা, কিন্তু বহু মানুহে এতিয়াও গমেই নাপায়, যাৰ ফলত আগবাঢ়ি অহা নাই। ইয়াৰ পৰা মহিলাসকল কেনেকৈ কোটিপতি হ'ব পাৰে, পোনে পোনে সেই কথাটোৰ পৰা আৰম্ভ কৰিছোঁ। কিন্তু কোটিপতি বুলি ক'লে সকলোৰে মনবোৰ ভাল লাগিব, নহয় জানো? নমস্কাৰ, মোৰ নাম বসন্ত বনিয়া, আৰু মই এজন একচুৱেলি প্ৰেক্টিচনাৰ, লিড ইকনমিষ্ট, নেশ্যনেল প্ৰেক্টিকেল চেণ্টাৰ। এজন ভাৰতৰ নাগৰিক হিচাপে কথাটো যদি আমি ভাবিবলৈ যাওঁ, কেনেকৈ ধৰণে আগবাঢ়িম সেই কথাটোহে মই ক'ব লৈছোঁ। আমি প্ৰত্যেকজনে এজন প্ৰডিউচাৰ, ছাৰ্ভিচ প্ৰভাইডাৰ, তাৰপিছতে চেলাৰ, প্ৰত্যেকে ইনকাম কৰোঁ। আপুনিও সেই ৰোলটো নিজৰ জেগাত থাকি বুজি পাব পাৰিব। আপুনি তাঁতখন বলে, এতিয়া মই আমাৰ যিটো বিশ্বমণিৰ স্বৰূপ শিপিনীসকল, তেওঁলোকৰ হৈ কৈছোঁ। তাঁতখন বওঁতে ক'ৰ পৰা সূতা আনিছে, আপুনি কি কৰিলে, কেনেকৈ ধৰণে কৰি আছে, বয়স কিমান, মোবাইল নম্বৰ কি, সম্পূৰ্ণ আপোনাৰ এটা প্ৰফাইল ডেভেলপ হ'ব। আৰু সেই প্ৰফাইলটো আপোনাক বেলেগ এজনে চাই আপোনাৰ সন্মানত দুটা কথা ক'ব পাৰিব ভৱিষ্যতে। সেই বস্তুখিনি এটা কিউআৰত আহিব, কিউআৰটো স্কেন কৰি দিয়াৰ লগে লগে আপুনি শিপিনী হিচাপে কিমান প্ৰডাক্ট বয়, কোনটো কিমানত বেচে, সেই গোটেই বস্তুখিনি আপোনাৰ কিউআৰটোৰ থ্ৰুদি মানুহজনে স্কেন কৰি দিয়াৰ লগে লগে গম পাব। আৰু সেই স্কেনটো আপুনি নিজৰ মাৰ্কেটিং হিচাপে দিব পাৰে, আৰু আমাক সকলোকে একেলগে কালেক্টিভাইজেশ্যন কৰা বজাৰ হাট প্লেটফৰ্মতো আপুনি দিব পাৰে। আপোনাৰ সেই কিউআৰটো আইডেণ্টিটি, ঠিক আছে, এটা আইডেণ্টিটি বনাই দিব বিচাৰিছোঁ আপোনালোকক। সেইখিনি প্ৰথমতে আমি মাত্ৰ এটা বেটছত সমৰ্থৰ আণ্ডাৰত মিনিষ্ট্ৰী অফ টেক্সটাইল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো প্ৰগ্ৰাম, সেই প্ৰগ্ৰামটোৰ আণ্ডাৰত
30গৰাকীকৈ ট্ৰেইনিং কৰাই আছোঁ আৰু তেওঁলোকক কালেক্টিভাইজ কৰি আছোঁ আৰু সেইটো কালেক্টিভাইজ কৰি পেলাই আমি এইটো বিচাৰিছোঁ যে প্ৰত্যেকটো জেগাত যিটো হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ তাৰ ওপৰত ভিত্তি কৰি আমাক তাত GI কৰাওঁ, তাত এটা প্ৰডাকশ্যন ক্লাষ্টাৰ বনাওঁ আৰু সেইটো এটা অনুষ্ঠান হিচাপে গঢ় দি লওঁ আৰু মিনিমাম অনুষ্ঠান হিচাপে গঢ় দিবলৈ যাওঁতে 250গৰাকী প্ৰডিউচাৰ লাগে। তাত কোনো জেন্টছ বা লেডিজ শব্দটো নাই, প্ৰডিউচাৰহে আছে, মানে ফাৰ্মাৰ প্ৰডিউচাৰ মহিলা পুৰুষ উভয় হ'ব পাৰে গ্ৰুপত এটা গ্ৰুপতে। তো 250গৰাকী মানুহ যেতিয়া একলগ হৈ সেইটো আকৌ গ্ৰুপ হওঁতে আমি 30জনকৈ ধৰিছোঁ, গতিকে অতি সোনকালে হৈ যাব। আমি 30জনতে কামটো আৰম্ভ কৰিম, কিন্তু বেছিখিনি 30জনতে আৰম্ভ হৈ যাব। তো 250জন হোৱাৰ লগে লগে গোটেইখিনি একগোট কৰি সেই ক্লাষ্টাৰটোক আমি ক্লাষ্টাৰ হিচাপে তাৰ যিখিনি প্ৰডাক্ট সেইখিনি GI কৰিবলৈ চাম। প্ৰথম বস্তু GI কৰাৰ পিছত সেই একেটা সময়তে পেৰেৰেলি চলি থাকিব, বজাৰ হাতত তেওঁলোকে লোকেলি বিকি থাকিব পাৰিব। আমি ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছ কৰাই যাম, কেনেকৈ পেকিং কৰিব লাগিব, কেনেকৈ ব্ৰেণ্ডিং কৰিব লাগিব, তাৰপিছত মাৰ্কেট এক্সেছ তেওঁলোকে পাই গৈ থাকিব। আৰু 250জন হোৱাৰ লগে লগে আমি কালেক্টিভ কৰি সেইটো কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰাই তেওঁলোক যি 250গৰাকী মহিলা তাৰে ভিতৰত BOD প্ৰমোচনাৰ গোটেইখিনি থাকি কামটো যাতে কৰিব পাৰে, সেইটো কাৰণে আমি গোটেইখিনি পদ্ধতিখিনি লৈছোঁ। তো ষ্টেপ বাই ষ্টেপ কৰি গৈ আছোঁ। আপোনালোকে যদি আমাক সহায় কৰে আৰু নিজৰ যদি আগবাঢ়ি অহাৰ ইচ্ছা আছে, আপোনালোকক সকলোবিলাক গ্ৰ'থ কৰিবৰ কাৰণে আমি বাটটোহে দেখুৱাই দিছোঁ মাত্ৰ, কিন্তু আপোনালোকৰ নিজৰ ইচ্ছা থাকিব লাগিব। গতিকে সকলোবিলাক বস্তু মই আপোনালোকৰ ওচৰলৈকে এৰি দিছোঁ, আমি সেইখিনি মাত্ৰ ছাপোৰ্ট কৰিম। আপোনালোকে নিজে আগবাঢ়িলে আমি আগবঢ়াই লৈ যোৱাত অসুবিধা নাই। এই ট্ৰেইনিংটো বিনামূলীয়া হ'ব? ট্ৰেইনিংটোৰ বিষয়লৈ কৈ দিছোঁ। সমৰ্থৰ ট্ৰেইনিংটো আপোনাৰ 270 ঘণ্টাৰ ট্ৰেইনিং। তাক যদি আমি এদিনো ক্ষতি নকৰাকৈ কৰোঁ 36 দিনত সম্পূৰ্ণ কৰিব পাৰি। এতিয়া আমাৰ 45 দিনীয়া হৈছে, দেওবাৰ আমাৰ বন্ধ আছে। আৰু ট্ৰেইনিংটো কৰাৰ পিছত যাৰ 100% মানে এটেণ্ডেঞ্চ থাকে তেওঁক 5100 পইচা ৱেজ কম্পেনচেশ্যন হিচাপে দিয়ে আৰু সেই পইচাটো ডাইৰেক্ট মিনিষ্ট্ৰী অফ টেক্সটাইলছৰ পৰা DBT হয়, পোনপটীয়াকৈ বেনিফিচিয়াৰী একাউণ্টত আহে। আমি গমো নাপাওঁ যে পইচা সোমাইছে নাই সোমোৱা। আমাৰ পাৰ্টটো হৈছে আমি একাউণ্টখিনি শুদ্ধকৈ লৈ আপোনালোকক মানে মিনিষ্ট্ৰীলৈ পঠিয়াই দিয়া বস্তুটো। মিনিষ্ট্ৰীয়ে নিজৰ এটা ডেডিকেটেড পৰ্টেল আছে সমৰ্থৰ, আৰু সেই পৰ্টেলটোত ইমেইল এড্ৰেছ সম্পূৰ্ণ মানে এটা ডিজিটেল ID আছে, সেইটো দি লগ ইন কৰি পেলাই গোটেই বস্তুখিনি দি থাকিব লাগে। আৰু প্ৰত্যেক দিনাই পুৱা গধূলি 2খন ফটো দিব লাগে যে ৰাতিপুৱা প্ৰেক্টিকেল হৈছে আৰু মানে গধূলিলৈ আকৌ থিয়ৰী হৈছে, বা থিয়ৰী হৈছে প্ৰেক্টিকেল হৈছে, দুইটাৰে ফটো দি থাকিব লাগিব প্ৰতিদিনতে। আৰু সেই প্ৰডাক্টখিনিও আমি তেনেধৰণে ছাবমিট কৰিব লাগিব যে এইখিনি প্ৰডাক্ট হৈ আছে আৰু এইখিনি প্ৰডাক্ট যদিহে চেল হৈছে পইচাটো আৰ্টিজিয়ানে পাইছে। ট্ৰেইনিং পিৰিয়ডৰ Day 1ৰ পৰাই টকা উপাৰ্জন কৰিব পাৰেনে নিজৰ প্ৰডাক্ট দিলে মহিলা? পাৰে। আমি তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছোঁ। যিবিলাক এতিয়া মেলা, অকণমান আগতে মোৰ এটা ফোন আহিছে, সেই তেনেকৈ ধৰণে যে যিবিলাক মেলা থাকে বা যিবিলাক বজাৰ থাকে, যিবিলাক দোকান আছে, সেইবিলাকৰ লগতো আমাৰ টাই আপ আছে। তাত পোনপটীয়াকৈ তেওঁলোকে প্ৰডাক্ট ছাপ্লাই কৰিব পাৰে। সেইটো আপোনাৰ মানে বজাৰ হাট। মানে তেওঁলোকে প্ৰডাক্ট দিয়াৰ পিছত তেওঁলোকে বিক্ৰী কৰাৰো তেওঁলোকে হেডেক ল'ব নালাগে, নহয় জানো? সেইখিনিও আপোনালোকে লৈ যাব প্ৰডাক্ট তেওঁলোকে? হয়। আৰু সেইখিনি যিহেতুকে ব্ৰেণ্ডিং কৰিব লাগে, তাত গোটেই পাৰ্টটো 3টামান কষ্টৰ ভিতৰত সোমাই আছে। প্ৰডাকশ্যন কষ্টটো যিজনে প্ৰডাকশ্যন কৰিছে তেওঁ পাই যাব, আৰু ব্ৰেণ্ডিঙৰ কাৰণে যিটো এজেঞ্চি আছে ব্ৰেণ্ডিঙে পাব। ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুত বেলেগ বেলেগ কষ্ট সোমাই আছে। গোটেইখিনি মিলিহে চেলিং প্ৰাইচটো ফাইনেল হয়গৈ। গতিকে তেওঁলোকে দিয়া প্ৰাইচ আৰু চেলিং প্ৰাইজৰ মাজত কমচে কম 10% পাৰ্থক্য থাকে মিনিমাম। আৰু এই প্ৰডাক্টখিনি হাট বজাৰৰ জৰিয়তে আপোনালোকৰ বিক্ৰীৰ বাবে ব্যৱস্থা কৰা হ'ব নেকি? হয়, হাট বজাৰ থ্ৰুদি আমি এইখিনি। হাট বজাৰটো কি হয়, ক'ত পায় অকণমান কৈ দিয়ক। সেইটো এপছ হ'বনে, ৱেবছাইট হ'বনে, কি হ'ব? চাওক, বজাৰ হাট বুলি আমাৰ অতীজৰ পৰাই এটা আমি সকলোৱে গম পাওঁ বস্তুটো কি হয়। তাত আমি বেচা কিনা কৰিবলৈ যাওঁ, আৰু সেই যিটো বজাৰ হাট সেই একেটাই আজিৰ যুগত যিহেতুকে চব মানে ইলেক্ট্ৰনিক হৈছে, মোবাইলতে গোটেইবিলাক হৈছে, তো সেই বজাৰ হাটটোহে উঠাই আনি ইলেক্ট্ৰিক কৰি দিয়া হৈছে। তাৰ বাহিৰে বজাৰ হাটখন বৰ বিশেষ আমি বদলি কৰিবলৈ যোৱা নাই, সেইটো ইলেক্ট্ৰিক কৰি দিয়া হৈছে যাতে আপুনি ঘৰত থকা ধনিয়া, লাইপাত, আপোনাৰ যি য'ত বিকিবলৈ আছে, কল, ফল মূল গোটেইখিনি আপুনি বজাৰ হাটৰ থ্ৰুদি বিকিব পাৰে। আৰু ইয়াত এইটোৱে সুবিধা যে যিজনে বিকিছে তেওঁ জাষ্ট কিমান ক'ত ডেলিভাৰী দিব পাৰিব সেই লোকেশ্যনটো চিলেক্ট কৰি দিব পাৰিব, আৰু তাত লিখিও দিব পাৰিব যে বোলে মোৰ ঘৰত আছে, আপুনি কিনিলে মই দি থৈ আহিব পাৰিম, আৰু দিলে মানে মোক লগে লগে পইচা দিব লাগিব। সেই গোটেইখিনি সুবিধা কৰি থোৱা আছে। যেতিয়া নেকি বস্তুটো আনুষ্ঠানিক হৈ যায় তেতিয়া বস্তুখিনি এনেধৰণে কৰা আছে যে আপুনি এমাহত যিমানখিনি চেল কৰিলে সেই গোটেই পইচাখিনি আপুনি একেলগে পাব। সেইটো হৈছে আনুষ্ঠানিকতা। আৰু আনটো হৈছে COD, কেছ অন ডেলিভাৰী। আপুনি
দিছে, লগে লগে কেছ অন ডেলিভাৰী পাইছে। যিহেতুকে এজন মানুহ ছাৰ্ভিচ প্ৰভাইডাৰ, চেলাৰ আৰু বায়াৰ হয়, গতিকে পোনপটীয়াকৈ তেওঁ ৰুলটো এপ্লাই কৰি পেলাই নিজৰ ৰুলটো এপ্লাই কৰি পইচা ঘটিব মানে পাৰে। অতি শীঘ্ৰে এটা এপত সম্পূৰ্ণ থলুৱা সামগ্ৰী পাব অসমৰ, নহয় হয় জানো? হয় হয় মানে এক অভূতপূৰ্ব বিপ্লৱ আহি আছে। হয়। হয়, নিশ্চয়। আমাৰ কাউন্সিলাৰ বাইদেউগৰাকী আছে, মই এবাৰ তেওঁ কথাখিনি শুনিলে বুজিলে। কেনেকুৱা লাগিছে? এক ভাবিব নোৱাৰা এটা বিপ্লৱৰ সূচনা হ'বলৈ গৈ আছে। সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে ভৰি পৰিব, বজাৰত মহিলাসকলৰ দখল হ'ব। কেনেকুৱা লাগিছে, কি ক'ব, আৰু কেনেধৰণে এইসকল মহিলাক আপুনি অনুপ্ৰেৰণা দিব বিচাৰিব? পোনপ্ৰথমে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাৰ ভিতৰৰ অঞ্চলৰ এই জনজাতি মহিলাসকল ভিতৰত সোমাই আছিলে, একো নাজানিছিলে, তেওঁলোকে আজিকালি শিক্ষিত হৈছে বা যিকোনো আঁচনিৰ বিষয়ে জনা হৈছে। আৰু মই পাৰিষদ হিচাপে, মহিলা হিচাপে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই আজি বৰ্তমান দিনত মহিলাক সবলীকৰণৰ কাৰণে প্ৰত্যেকটো আঁচনি বা যিকোনো সুবিধা দিছে, যে নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, লাখপতি বাইদেউ, উদ্যমিতা আঁচনি, অৰ্থাৎ এতিয়া 10,000 দিলে, আকৌ 25 দিব। তেওঁলোকক নিজক স্বাৱলম্বী কৰিবৰ কাৰণে আজি মহিলাই, জনজাতিয়ে হওক বা যিকোনো জাতিয়ে হওক, কোনো মহিলাই হাজবেণ্ডক পইচা খুজিব লগা পৰিস্থিতি হোৱা নাই। কাৰণ প্ৰত্যেকজনী মহিলা আজিকালি বহি নাথাকে, সকলোৱে কৰ্ম কৰে। গতিকে মহিলাখিনি আগবঢ়াই যোৱাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিটো তেওঁলোকে পদক্ষেপ লৈছে, মই তেওঁলোকক আদৰণি জনাইছোঁ। আৰু যিহেতু তেওঁলোক পাহাৰৰ দুৰ্গম অঞ্চলত থাকে, তেওঁলোকে যে ইমান দূৰদৰ্শী ভাবিব পাৰি আজি এইখিনি আঁচনি লৈছে। এতিয়া মহিলাৰ কাৰণে আমাৰ GMC বা মাৰ্কেট এখন খুলিব, আৰু তেওঁলোকে যি কাপোৰ বব, সেই চাহিদা ওলাব, তাৰ ওপৰত আৰু কাপোৰ বব পাৰিব, তেওঁলোকৰ নিশ্চয় উন্নতি হ'ব। গতিকে কোনো মহিলা আজিকালি বহি নাথাকে। নাৰী শক্তি ৰাষ্ট্ৰ শক্তি বুলি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে। গতিকে কোনো মহিলা আজিকালি বহি নাথাকে। সকলো মহিলা আজিকালি নাজানা নহয়, সকলো আগবাঢ়ি আহিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু হেণ্ডলুমৰ কৰ্তৃপক্ষকো মই ধন্যবাদ জনাইছোঁ। আৰু কৈলাশপুৰ উন্নয়ন সমিতিৰ সভানেত্ৰী বাইদেউকো মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ চেনেলকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে আৰু আগবাঢ়ি যাওক। আৰু মই পাৰিষদ হিচাপে, নাৰী হিচাপে মই মোৰ জেগাত আছোঁ যেতিয়া, তেওঁলোকক নিশ্চয় মোৰ ফালৰ পৰা যদি কিবা হেল্প লাগে মই নিশ্চয় কৰিম। এইখিনিয়ে মোক ক'বলগীয়া। সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ। ঠিক আছে, এবাৰ শেষত মই মহিলাসকলৰ পৰা জানিব বিচাৰিছোঁ, কিয়নো এওঁলোকেই এই বিপ্লৱ আনিব, এওঁলোকে সেই বিপ্লৱৰ সূচনা কৰিব, আৰু এওঁলোক আগবাঢ়ি আহিছে। মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে সাজুৱে নাই এতিয়া উপাৰ্জন কৰিবৰ বাবে? সাজুনে সকলোৱে? সাজু। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে? অঁ, বাইদেউ স্কুললৈ গৈছিল নেকি সৰুতে? গৈছিলে। এতিয়া আকৌ স্কুললৈ যোৱাৰ এটা পৰিৱেশ আহিব, নহয় জানো? সদায় ক্লাছলৈ আহিব লাগিব, ট্ৰেইনিং ল'ব লাগিব। এইটোৱে ল'ব লাগিব আমি। কেনেকুৱা লাগিব এতিয়া ক্লাছ কৰি? ভালে লাগিব। ভালে লাগিব। এতিয়া উপাৰ্জন কৰিব লাগিব আৰু। লাগিব আৰু এতিয়া আৰু ঘৰত চিন্তা কৰিব নালাগে, নহয় জানো? ঘৰৰ কামখিনি কৰি উঠি আৰু আহিব লাগিব। দম এটাত চলিব পাৰিব এতিয়া। থাকব। দম এটা আহি যাব এতিয়া। আহি যাব। উপাৰ্জন কৰিব পৰা হোৱাৰ লগে লগে। হ'ব। নহয় জানো? আকৌ আমি পাছফালে বাইদেউসকলক সুধিবলৈ চেষ্টা কৰিম, কিয়নো এটা ভাল খবৰ এওঁলোকৰ কাৰণে, আৰু এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'বলৈ গৈ আছে, আৰু এইসকল মহিলাই আচলতে সেই বিপ্লৱ আনিব লাগিব। কেনেকুৱা লাগিছে বাইদেউ? ভাল লাগিছে। স্কুললৈ যাবলৈ সাজু আকৌ? সাজু সাজু। এটেণ্ডেঞ্চ দিব লাগিব, নহয় জানো? হয়। কি কৰে এতিয়া? কেনেকুৱা কিবা কি সপোন দেখিছে ইয়াৰ পৰা যেতিয়া শিকি উপাৰ্জন কৰিব ল'ব? কি সপোন আছে? সপোন মানে ইনকাম কৰিব বিচাৰিছোঁ। 10,000 পাইছোঁ গোটৰ পৰা, অঁ। অৰুণোদয় পাওঁ। এতিয়া উপাৰ্জন এটা হ'লে দম এটা আহি যাব, নহয় জানো? হয় দমত চলিব। হয়। হয়, বাইদেউ কি ক'ব? ভাল। ভাল। অঁ, স্কুল যাব সাজুনে? ৰেডি। উপাৰ্জন কৰিব ন? নিশ্চয়। কি কি শিকিম বুলি ভাবিছে এতিয়া আপোনালোকে? ইয়াতে কাপোৰ হেণ্ডলুমৰ বুবৰ কাৰণে শিকিম বুলি ভাবিছোঁ। আগবাঢ়ি আহিছোঁ শিপিনীৰ। শিকিব ন? হয়, তাৰপিছত আৰু বিক্ৰী কৰিব পাৰিব। বিক্ৰী কৰিব পাৰোঁ। নিজকে ইণ্ডিপেণ্ডেণ্ট হ'ব চেষ্টা কৰিছোঁ। এজনী মহিলা হৈ কিনে ওলাই আহি সমাজৰ আগত নিজকে ইণ্ডিপেণ্ডেণ্ট হৈ দেখাবলৈ চেষ্টা কৰিছোঁ। সেইটোৱে। ঘৰৰ বা স্বামীৰ ওপৰত আৰু নিৰ্ভৰ কৰি থাকিব নাই নালাগে। নাই নাই, এতিয়া নিজে যি কৰিম চব নিজৰ ওপৰতে নিৰ্ভৰ হৈ কৰিম বুলি আগবাঢ়ি আহিছোঁ। নিজে নিজৰ মালিক হ'ব। নিজে নিজৰ মালিক হ'ম। ঠিক আছে, এয়া হৈছে মহিলাসকলৰ উদ্দীপনা, সাহস, আৰু এইসকল মহিলাক আমি ধন্যবাদ জনাইছোঁ, চেলিউট জনাইছোঁ। আৰু এইদৰে সকলো অসমৰ মহিলা ওলাই আহক, সকলো অসমৰ মহিলা অৰ্থনৈতিকভাৱে সবল হওক, সেয়াই আশা, সেয়াই এই আঁচনিৰ, সেয়াই এই পদক্ষেপটোৰ লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য সফল হওক, আৰু যদি কেনেবাকৈ এই লক্ষ্য আৰু উদ্দেশ্যৰ 90% বা 80% সফল হয়, তেনেহ'লে অসমৰ অৰ্থনৈতিক নক্সা সলনি হৈ যাব বুলি আমি দ দি ক'ব পাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সৈতে হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।